এখন জাননী আৰু তাৰ পাছত হাহাকাৰ ছাত্ৰ-ছাত্ৰীৰ কোভিডৰ সময়ত অনলাইন যোগে চলি আছিল সকলো পাঠদান ব্যতিক্ৰম নাছিল অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ ক্ষেত্ৰতো অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শিক্ষা অনুষ্ঠানসমূহেও অনলাইন ব্যৱস্থাৰে কৰি আছিল পাঠদান কিন্তু হঠাৎ এতিয়া অফলাইন পৰীক্ষা পতাৰ ঘোষণা কৰিলে শিক্ষা অনুষ্ঠানসমূহে ইয়াৰ লগে লগে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অফলাইন মাধ্যমেৰে যি ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাসমূহ চূড়ান্ত ষান্মাসিকৰ পৰীক্ষাসমূহ সেই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে কিন্তু এয়া অতি পৰিতাপৰ বিষয় ক্লাছৰুমৰ যিটো পৰিৱেশ সেই পৰিৱেশটোৰ পৰা সম্পূৰ্ণ আঁতৰত অভিযান্ত্ৰিকৰ দৰে এক কাৰিকৰী শিক্ষা গ্ৰহণ কৰাটো কিমান এটা কঠিন হ'ব সেই কথাও সকলোৰে নিশ্চয় অভিহিত গতিকে অফলাইন মাধ্যমেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত তেখেতসকলে যাতে পুনৰ বিবেচনা কৰে আৰু অনলাইন মাধ্যমত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ সুবিধা কৰি দিয়ে যেহেতু মহাবিদ্যালয়সমূহ খোলাৰ পাছতহে পাঠ্যপুথি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে এনে ক্ষেত্ৰত অতি কম সময়ৰ ভিতৰত সকলো পাঠ্যক্ৰম সামৰি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সমস্যাৰ সৃষ্টি হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সেই এক ছাত্ৰমুখী পৰীক্ষা ব্যৱস্থাৰ দাবী জনাইছে SFI ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ আগত যাতে হেঙাৰ নাহে তাৰ কাৰণে আমি অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ক অনুৰোধ জনাব বিচাৰিছোঁ SFI তৰফৰ পৰা যাতে ছাত্ৰমুখী তেওঁলোকে এটা বিকল্প ব্যৱস্থা গ্ৰহণ কৰে পাঠ্যক্ৰম হ্ৰাস কৰা প্ৰজেক্টৰ জৰিয়তে মূল্যায়ন কৰা মাল্টিপল চইচ কুৱেশ্যনৰ আধাৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰে SFI বিকল্প কিবা ব্যৱস্থা কৰক ছাত্ৰমুখী কিবা এটা বিকল্প ব্যৱস্থা কৰক যাতে তেওঁলোকৰ সিলেবাসটো কমাই দিব পাৰে নাইবা তেওঁলোকৰ মাল্টিপল চইচ কুৱেশ্যন দিব পাৰে নাইবা তেওঁলোকৰ বিভিন্ন প্ৰজেক্ট দিব পাৰে অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হোৱা সমস্যাক কিমান গুৰুত্ব দিয়ে অসম বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয় সেয়াহে হ'ব লক্ষণীয় ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ